নমস্কাৰ মই হবিৰণ বৰা স্বাগতম জনাইছো আটাইকে পুনৰ এটা আকৌ নতুন ভিডিঅলে আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ক্লাস 12 ৰ ফিজিক্সৰ মডেল কোৱেশ্চন পেপাৰ যিবিলাক আপলোড কৰা হৈছে অলৰেডি পৰ্টেলত আমাৰ যেটো নতুন প্যাটাৰ্ন আহিব বুলি কোৱা হৈছে সো নতুন প্যাটাৰ্নৰ ওপৰত বেছ কৰি কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে কিছুমান মডেল কোৱেশ্চন পেপাৰ আপলোড কৰা হৈছে মোৰ দেন 16 পেপাৰছ অলৰেডি আপলোড হৈ গৈছে আৰু হৈ থাকিব পাৰে সো আমি কৈছো যে আমি যিবিলাক মানে ডিসকাশন কৰিম সলিউশন বিলাক হেবিলাক ইউনিট ওয়াইজ কৰিলে সুবিধা হ'ব আগৰ ক্লাছত মই ডিসকাস কৰিছো হে কথাটো যে আমি কেনেকৈ ধৰণে পঢ়িম সো আজিৰ ক্লাছত আমি ইউনিট 2 পাৰ্ট 1 হ'ব এটো এইখিনি কোৱেশ্চন গুটেইখিনি তোমালকৰ ইলেক্ট্ৰিসিটি চেপ্টাৰটো হ'ব বিকজ ইউনিট 2 এটাই চেপ্টাৰ আছে ইলেক্ট্ৰিসিটি সো ইয়াত কোনখন পেপাৰৰ পৰা কোৱেশ্চনছ আহিছে কেনেকৈ আহিছে ইমান জানিব দৰকাৰ নাই যদি তোমালকে মোৰ হতে সলিউশন খিনি কৰি যোৱা হা জাস্ট তোমালকে পাৰ্ট 1 পাৰ্ট 2 চালে হল সো যদি মই কেনেবাকে তিনিখন পেপাৰৰ কোৱেশ্চন আনসাৰ মই সলভ কৰিব পাৰিছো আজিৰ ভিডিঅটোত তেতিয়াহলে নেক্সট হে 4 নম্বৰ পেপাৰখনৰ পৰা সলভ কৰা হ'ব এই ইয়াৰ পাৰ্ট 2 টাৰ মানে বুজি পাইছা দিৱালী চলি আছে বম সম ফুটি আছে অলপ অলপ এটা দুটা শব্দ আহিব পাৰে বাট মই ভাবিছো ভিডিঅটো একদম বনাও মানে যেনে তেনে দেৰি হৈ গৈ থাকিলে তোমালোকৰ দেৰি হৈ গৈ থাকিব সো হেখিনি বস্তু ইগনোৰ কৰিবা ঠিক আছে আৰু ইয়াৰ আগৰ যদি ভিডিঅ কিটা চোৱা নাই মই ডেসক্ৰিপচনত প্লেলিষ্ট দি দিম তোমালোকে তাত গৈ চাই লব পাৰা সো লেটস ষ্টাৰ্ট দ্য ক্লাস ওকে এটা কথা তোমালোকক জনাই লম যে নতুনকৈ এটা চেনেল ষ্টাৰ্ট কৰা হৈছে জ্ঞানম ফিজিক্স বুলি আৰু চেনেলটো তোমালোকে কোড পাবা যেতিয়া তোমালোকে আমাৰ জ্ঞানম টিউশনত যাবা জ্ঞানম টিউশনত গৈ হোম পেজটোত যেতিয়া যাবা তোমালোকে গলে তাতে এনেকে হোম পেজটোত ক্লিক কৰি দিয়া লগালক তাতে ইয়াত এনেকে এটা চেনেল ওলাই থাকিব সো এই চেনেলটো নতুনকৈ মই বনাইছো সাবস্ক্ৰাইব কৰি ৰাখি থবা ইয়াত জ্ঞানম কেমিষ্ট্ৰি বুলিও আহিব দুদিনমানৰ পিছত সো কিহৰ কাৰণে এই চেনেল কিটা যেতিয়া তোমালোকে এটা পেপাৰখিনি যেতিয়া তোমালোকে সলিউশনৰ ভিডিও বিলাক চাবা বহুত লম্বা যাব 1 ঘন্টা 1.5 ঘন্টা মানে তো তাৰ পিছত সাপোজ তোমালোকে যেতিয়া ৰিভিজন কৰিছা ৰিভিজন কৰি তোমালোকৰ স্পেসিফিক এটা কোৱেশ্চনৰ কিবা এটা ডাউট আছে কোৱেশ্চনটো বিচাৰিবলৈ বহুত প্ৰবলেম হৈ যাব আমি গুটে এই যেটো সিৰিজ লৈ আইছো সিৰিজটোত বহুত কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম অলৰেডি বহুতখিনি কৰা হৈছে সো হে প্ৰতিখন পেপাৰৰ আকৌ সিঙ্গল যিবিলাক কোৱেশ্চনছ হেবিলাক মই একেলগে এই চেনেলটো দিলে অলপ মেসি টাইপ হৈ থাকিব ন হেতু কাৰণে জ্ঞানম ফিজিক্স যেটো চেনেল আছে তাত তোমালোকে পাই যাবা এনেকে ধৰণে ডাইৰেক্ট তোমালোকে কোৱেশ্চনটো টাইপ কৰি দিয়া জ্ঞানম ফিজিক্স বুলি সাৰ্চ কৰি দিয়া বা ডাইৰেক্ট কোৱেশ্চনটো তুমি কপি পেস্ট কৰি দিয়া একদম হে ইন্ডিভিজুৱেলি তুমি হে কোৱেশ্চন বিলাকৰ সলিউশন উইথ এক্সপ্লেনেশন পাই যাবা তাৰ মানে ধুনিয়াকে চেনেলটো সাবস্ক্ৰাইব ৰাখি থবা বাৰু আহি যোৱা আজিৰ প্ৰথম কোৱেশ্চনটোলে এটো একচুয়ালি আমি পাৰ্ট 1 টোত কৰিছো যেটো প্ৰথমতে আমি সেকশন ওয়াইজ সলভ কৰিছিলো ষ্টিল একো নাই কৰি দিও এটা কোৱেশ্চন আছে কোৱেশ্চনটোত এটা সাৰ্কিট ডায়াগ্ৰাম দিয়া আছে এনেকে ধৰণেৰে যে কনসিডাৰ দা সাৰ্কিট shown in the figure the potential difference between points A and B A আৰু B পইণ্টৰ মাজত তুমি potential difference উলিয়াব লাগে সো এই সাৰ্কিটত যদি তুমি এটা বস্তু মন কৰা তেতিয়াহলে তুমি দেখিবা মই এবাৰ আকৌ আঁকি দিও নেকি যে A আৰু B তাৰ মানে A টু A পইণ্ট A টু B পইণ্ট B পইণ্টৰ মাজত potential difference উলিয়াব লাগে মানে আছেনো কিটা তাত দুটা সেল লাগি আছে সোৱা এটা 12 ভোল্ট এটা 6 ভোল্ট আৰু প্যাৰালেল কানেকশনত আছে এনেকে ধৰণে আছে হা এইটো এটা সেল আৰু এইটো এটা সেল তাতি প্যাৰালেল কানেকশনত এনেকে ধৰণে লাগি আছে স্যাৰ ৰেজিস্ট্যান্স দুটা আছিল দি আছো সোৱা হে ৰেজিস্ট্যান্স কিটা কি হয় ইন্টাৰনাল ৰেজিস্ট্যান্স কিন্তু সাৰ্কিটটো তেনেকে স্পেসিফিক্যালি মেনশনো কৰা হোৱা নাই হা ষ্টিল তোমালোকে জানিব লাগিব যে এটো কি হ'ব ইন্টাৰনাল ৰেজিস্ট্যান্স এটো কি হ'ব ইন্টাৰনাল ৰেজিস্ট্যান্স সো এই যেটো সেল আছে হেতু হৈছে 12 ভোল্টৰ আৰু এটো হৈছে 6 ভোল্টৰ potential difference ইয়াৰ 1 ohm internal resistance আৰু ইয়াৰ হৈছে 0.5 ohm সো এ বিৰ মাজত এটা উলিওৱা ডাইৰেক্টলি ইয়াত এটা ফৰ্মুলা আহি যায় ফৰ্মুলাটো হল যে সেল বিলাকক আমি যেটা প্যাৰালেলি কানেক্ট কৰো তাহাতৰ ইন্টাৰনাল ৰেজিস্ট্যান্স এটা দিয়া থাকে আমি ডাইৰেক্টলি এই ফৰ্মুলাটো ইউজ কৰি হল যে সাপোজ A আৰু B মাজত পটেনশিয়াল লাগে পটেনশিয়াল ডিফাৰেন্স সো A আৰু B মাজত এই সেল কিটা যেহেতু প্যাৰালেলি আছে ইয়াত ডাইৰেক্ট ফৰ্মুলা লগালে হল ফৰ্মুলাটো হল তলত R1 + R2 আৰু ওপৰত কি থাকিব V1 R2 plus V2 R1 একদম সিম্পল 1 ৰ লগত 2 2 লগত 1 তলত R1 plus R2 যদি তুমি কৰা R1 plus R2 1 plus 0.5 1 plus 0.5 ওপৰত থাকিলে V1 R2 তাৰ মানে 12 into R2 মানে এটো 0.5 12 into 0.5 plus V2 তাৰ মানে তোমাৰ ইয়াত থাকিলে কিমান 6 ভোল্ট into এটো মানে কিমান 1 সো এইগিটা যদি সলভ কৰা তেতিয়াহলে তোমাৰ আনসাৰ আহি গল ওপৰত আহিব 12 into 5 হলে 60 হয় সো ইয়াত পইণ্ট আছে 6 আহিব 6 into 1 6 তলত থাকিব 1.5 সো যদি ওপৰত সো 12 তলত থাকিব 15 তেনেৰে 15 নহয় 1.5 তেনেৰে মাল্টিপ্লাই কৰি দিয়া তলত থাকিলে 15 ওপৰত 120 ডিভাইড কৰা 8 বাৰ যাব 8 ভোল্ট ভেৰি সিম্পল এটো আৰু বেছি টাইম পাস কৰি থাকিব লগিয়া এটা কোৱেশ্চন নহয় সো এটো আমি ডাইৰেক্টলি ফৰ্মুলা বহালো এন্ড ইউ উইল গেট দা আনসাৰ
ফৰ্মুলা কি লাগি আছে যে সিৰিজত প্যাৰেলেল কম্বিনেশনত যেতিয়া দুটা সেল আমি কানেক্ট কৰিম তেতিয়ালে তাহাতৰ মাজত ইকুইভ্যালেন্ট পটেনশিয়াল ডিফাৰেন্স কেনেকৈ উলিয়াম এটো নেক্সট কোৱেশ্চন find the temperature at which the resistance of a wire made of silver will be twice its resistance at 20 degrees Celsius. Take 20 degrees Celsius at the reference temperature and temperature coefficient of the resistance of the silver amuk tamuk tamuk. Dheri ase ki bagi. Eta moi sida sidi tumalokok question to bujai. Tumalokok koa hoise je edal wire made up of silver. Dhori loa edal hoise edal silveror wire. আৰু ইয়াত এটা কনস্ট্যান্ট বস্তু কি আছে সোয়া লাষ্টত দি থোৱা হৈছে এটু কোৱা হয় কি বুলি কোএফিশিয়েন্ট অফ ৰেজিস্ট্যান্স তাক আলফা ৰে বুজোৱা হয় সো আলফা ইজ ইকুৱেলস টু আমাক ইয়াত কিমান দিয়া হৈছে 4.0 ইনটু 10 টু দি পাৱাৰ -3 পাৰ কেলভিন এটু হৈছে আমাৰ আলফা এটু দি থোৱা হৈছে এটা মোক কথাটো হল যে এই ওয়্যাৰডাল কি বুলি কোৱা হৈছে টেম্পাৰেচাৰ এটা বিচাৰিবলৈ কৈছে যেটো টেম্পারেচার তার রেজিস্ট্যান্স টু কিমান হৈ যাব টুৱাইস ইটস রেজিস্ট্যান্স এট 20 ডিগ্রি সেলসিয়াস যে যেতিয়া হি 20 ডিগ্রি সেলসিয়াসত আছিল সাপোজ তার রেজিস্ট্যান্স আছিল R21 ধৰি ললো 20 ডিগ্রি বাবে R20 বুলি ধৰি ললো তো যদি তার টেম্পারেচারটো বেলেগ এটা টেম্পারেচার হৈ যায় সাপোজ তার টেম্পারেচারটো বাঢ়ি গল হা তার টেম্পারেচারটো বাঢ়ি গৈ কিমান হৈ থাকিলে ফাইনালি T হৈ থাকিলে সো T টেম্পারেচার তার যেটো রেজিস্ট্যান্স হ'ব সেই রেজিস্ট্যান্সটো মোক কি বুলি কৈছে যে ডাবল হৈ যাব কৈছে দেখিছানে যে টুৱাইস এটো কত গল এটো টুৱাইস ইটস ৰেজিস্ট্যান্স 20 ডিগ্রি সেলসিয়াস যে 20 ডিগ্রি সেলসিয়াসত তাৰ যিমানটো ৰেজিস্ট্যান্স আছিলে 30 ডিগ্রি সেলসিয়াসৰ ৰেজিস্ট্যান্সটো ডাবল হৈ গল তাৰ মানে 2 * R20 যিমান আছিলে তাৰ ডাবল হৈ যাব সো মোক কৈছে হে টেম্পারেচারটো কিমান হ'ব যেটো টেম্পারেচার তাৰ ৰেজিস্ট্যান্সটো ডাবল হৈ যাব কোৱেশ্চনটো হেতু ফৰ্মুলাটা আছে ফৰ্মুলাটো হল ভেৰি ইজি যে আমি যদি লিখিব বিচাৰো ফাইনাল ৰেজিস্ট্যান্স সো ইয়াৰ ক্লাছ নোট খিনি তোমালকে পাই যাবা এনেকে ধুনিয়াকে মই বনাই ৰাখিছো আমাৰ এপটোত গৈ আৰু প্ৰতিটো ভিডিওত মই দেখাই আহিছো কোনবা হেতু জানিব পাৰা বাট লাষ্টত গৈ মই হদাই দেখাই দিউকে যে কেনেকে ধৰণে তোমালকে ক্লাছ নোটটো গৈ পাবা সো জাস্ট ওয়েট কৰা সো ফাইনাল ৰেজিস্ট্যান্স যেটো হ'ব হেতু মই RT বুলি ধৰিলো ফাইনালি টেম্পারেচাৰটো T হৈ গল ফাইনাল ৰেজিস্ট্যান্সটো উলিয়াবলে মোৰ হাতত এটা ফৰ্মুলা হল যে ইনিশিয়ালি কিমান ৰেজিস্ট্যান্স আছে ইনিশিয়ালি ধৰিলো R20 আছে 20 ডিগ্রি সেলসিয়াস আছে ইনিশিয়ালি ইনটু কিমান হ'ব ইনটু 1 প্লাস এটো ফৰ্মুলা হয় দে ইনটু 1 plus edu coefficient to alpha into final minus initial temperature finally go temperature kiman hol T aru initially kiman asile 20 so eitu solve kora tomar answer ulai gol solve korte tumi eta bostu yat bahai diba para tomak hodise je final hetu temperature to kiman hobo jetu temperature resistance to double hoi jabo so আমাক ইয়াত মানে ৰিলেশনটো কি বুলি দিয়া হৈছে যে যেটো আমাৰ RT হ'ব RT এটো एक्चुअली কি হয় T টেম্পারেচার ৰেজিস্ট্যান্স হেতু তাৰ মানে কিমান হ'ব ডাবল অফ দা ইনিশিয়াল ৰেজিস্ট্যান্স এটো কথাটো বুজি পাইছে না যে T টেম্পারেচার যেটো ৰেজিস্ট্যান্স হ'ব হেতুৱে ফাইনাল ৰেজিস্ট্যান্সটো কেনেকুৱা হ'ব T টেম্পারেচার যেটো ৰেজিস্ট্যান্স আছিল আগতে তাৰ ডাবল হেতু কোৱেশ্চনটোত কোৱা হৈছে টুৱাইস ইটস ৰেজিস্ট্যান্স এট 20 ডিগ্রি সেলসিয়াস সো ইয়াত তুমি R20 বহাই দিলা এফালে থাকিলে R20 এফালে থাকিলে 1 plus alpha into T minus 20 তাৰ পিছত এফালে থাকিলে কিমান তুমি যদি সোয়া ইয়াতে ক্যান্সেল গুছি যাব R20 এফালে থাকিলে 2 এফালে থাকিলে 1 plus alpha into T minus 20 এখিনি ম্যাথমেটিক্স আৰু হয়নে সো 1 এফালে লৈ আনা এফালে থাকিলে alpha into T minus 20 এফালে 2 minus 1 হোল এফালে alpha ভ্যালু বহাই দিব পাৰা কিমান হয় 4 ডাইরেক্ট 4 লিখিলে হ'ব 4 into 10 to the power -3 আৰু এফালে থাকিলে T minus 20 কিমান থাকিলে T minus 20 ওকে সো নেক্সট স্টেপ তো তুমি ইয়াৰ পিছত কৰিলে হৈ গল আৰু উলাই যাব কি উলিয়াব লাগে T টো উলিয়াব লাগে সো এফালে কি থাকিলে 1 divided by এটো এফালে লৈ আনো 4 into 10 to the power -3 আৰু হেফালে কি থাকিলে T minus 20 একদম আৰামছে উলাই যাব চাই থাকা নেক্সট স্টেপ তো মই কি কৰিলো 1/4 into 10 to the power 3 লিখিব পাৰো নে বাৰু পাৰো 10 to the power -3 এফালে T minus 20 1/4 মানে কিমান হয় স্যার 0.5 হয় 0.25 আৰু এফালে থাকিব 10 to the power 3 এফালে T minus 20 0.25 ৰ লগত পিছত তিনটা জিৰো লগাই দিয়া কিমান হ'ব 250 হ'ব -20 এফালে লৈ না +20 হ'ব বা মই কি লিখিব পাৰো যে T is equals to 270 ডিগ্রি সেলসিয়াস আনসার পাই গলা কি পালা হেই টেম্পারেচার যেটো টেম্পারেচাৰত 20 ডিগ্রিত যদি R20 আছিল
যেটো টেম্পারেচাৰত সেই ৰেজিস্ট্যান্সটো ডাবল হৈ যাব সেই টেম্পারেচাৰটো তুমি পাই গলা কিমান ডিগ্ৰীত ডাবল হৈ যাব 270 ডিগ্ৰী সেলসিয়াছ মই ফৰ এক্সাম্পল কলো যেনিবা ৰেজিস্ট্যান্স আছিল 5 ওম তো কিমান ডিগ্ৰীত 10 ওম হৈ যাব খুদিছিলে ফৰ এক্সাম্পল হা সাপোজ 10 ওম হৈ যাব ডাবল কিমান ডিগ্ৰীত হ'ব তো আনসাৰটো তোমালোকে পাই গলা 270 ডিগ্ৰী সেলসিয়াছ পাৰিম চাগে ন নেক্সট কোৱেশ্চন তুলে আহো ঠিকে গৈ আছে ভিডিওটো চাই লৈছো একবাৰ ওকে নেক্সট কোৱেশ্চনটো কোৱা হৈছে যে ডিফাইন কারেন্ট ডেন্সিটি এটা ক্লাস নোটত মই ধুনিয়াকে দি দিছো যে কারেন্ট ডেন্সিটি মানে কি হয় কারেন্ট ডেন্সিটিৰ ডেফিনিশন হল যে যদি তুমি কোৱা কারেন্ট ডেন্সিটি হৈছে কারেন্ট পার ইউনিট এরিয়া কারেন্ট ডিভাইডেড বাই এরিয়া তুমি যদি কোৱা যে এটো এটা ওয়্যাৰ হয় তাত কারেন্ট ফ্লো হৈ আছে সেই ওয়্যাৰডালৰ পার ইউনিট ক্রস সেকশনাল এরিয়াৰ মাজেদি কিমান কারেন্ট পার হ'ব that is called current density so তুমি যদি কারেন্ট ডেন্সিটি উলিয়াবলৈ যোৱা তোমাক খুদিছে ন যে is it scalar or vector তেতে তুমি জানিবলৈ যে কারেন্ট ডেন্সিটিক আমি j ভেক্টৰে বুজাও এটা ভেক্টৰ কোয়ান্টিটি হয় ইয়াৰ ডাইৰেকশন আছে আৰু j ভেক্টৰ is equals to sigma into e ভেক্টৰ যত সিগমাটোক আমি কি বুলি কওঁ কন্ডাক্টিভিটি কিন্তু তোমালোকক এটা ইকুৱেচন ইয়াত প্ৰুফ কৰিবলৈ কৈছে আৰু হেতু হৈছে যে তুমি j ভেক্টৰ is equals to alpha into e ভেক্টৰ বুলি প্ৰুফ কৰা তাৰ মানে তোমাক ইয়াত কন্ডাক্টিভিটিটো আলফা বুলি ধৰি দিছে কোৱেচনটোৱে সো সেই বস্তুটো তোমালোক কনফিউজনত নাহিবা ঠিক আছে আলফাটোক ইয়াত তাৰ মানে কন্ডাক্টিভিটি বুলি ধৰি দিছে জেনাৰেলি আমি তাক সিগমা বুলি ধৰি লওঁ একো অসুবিধা তাত নাই এটা প্ৰথম আনসাৰটো আমি পাই গলো ডিফাইন কারেন্ট ডেন্সিটি কি হয় বুলি কলে কি কবা যে ইট ইজ দা কারেন্ট পার ইউনিট এরিয়া নেক্সট কথাটো হল যে ভেক্টৰ হয়নে নহয় স্কেলাৰ নে ভেক্টৰ আনসাৰ হৈছে ভেক্টৰ তো ডাইৰেকশন কোনফালে হ'ব জিৰো ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড হ'ব সেম ডাইৰেকশনত কারেন্ট ডেন্সিটি ডাইৰেকশন থাকে নেক্সট আহি গল কিয় বিকজ এফালে ই ভেক্টৰ আছে এফালে জে ভেক্টৰ আছে নেক্সট আহি গল an electric field e vector is maintained in a metallic conductor ধৰি লোৱা এটো এটা মেটালিক কন্ডাক্টৰ হয় এই মেটালিক কন্ডাক্টৰটোত এ ফালৰ পৰা এ ফাললে এখন ইলেক্ট্ৰিক ফিল্ড মই মেইনটেইন কৰিছো ই ভেক্টৰ if n be the number of electrons m to is a mass charge to is a minus e per unit volume in the conductor he conductor to proti ekok volume per unit volume number of electron kimanta electron আছে n আৰু প্ৰতিটো ইলেক্ট্ৰনৰ চাৰ্জ হৈছে minus e প্ৰতিটো ইলেক্ট্ৰনৰ মাস হৈছে m ওকে তেতিয়া মোক কৈছে যে t2 হৈছে ৰিলেক্সেশন টাইম আমি কি জানো যে দুটা কনজিকিউটিভ কলিজন ধৰি লোৱা এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটো গৈ ইয়াক খুন্দিয়ালে কোলাইড কৰিলে হা তাৰ পিছত এটো ইলেক্ট্ৰনে গৈ কোলাইড কৰাৰ পিছত হি ক'ত গ'ল আৰু জিটোৱে গৈ খুন্দিয়াইছিলে হি আকৌ বেলেগ এটা ইলেক্ট্ৰনক গৈ আকৌ কলিজন কৰিলে সো এই দুটা কনজিকিউটিভ কলিজনৰ মাজত এটো ফাৰ্স্ট কলিজন এটো সেকেন্ড কলিজন এটো ফার্স্ট ইয়াত প্ৰথমটো খুন্দা খালে এটো সেকেন্ডটো দুটা কলিজনৰ মাজত যেটো টাইম তাক কোৱা হয় কি বুলি ৰিলেক্সেশন টাইম জাস্ট মই থুলমুলকে কৈ গলো সো ৰিলেক্সেশন টাইমটো মোক কি বুলি কোৱা হৈছে টাউটো কি বুলি কোৱা হৈছে ৰিলেক্সেশন টাইম এটা মোক কৈছে যে সো দ্যাট দা কারেন্ট ডেন্সিটি j ভেক্টৰ ইজ ইকুৱেলস টু সিগমা ইনটু e ভেক্টৰ তো মোক এটা বস্তু ফাইনালি কৈছে যে তুমি এই ইকুৱেচনটো প্ৰুভ কৰি দিব লাগে যেটো ইকুৱেচনত তোমাক মই কৈছো যে এই আলফা মানে হৈছে n e square divided by m into tau মুঠতে এটো তুমি প্ৰুভ কৰি দিব লাগে আৰু তাত মোক কেটামান বস্তু কৈ থোৱা আছে যেটো কন্ডাক্টৰ আছে কন্ডাক্টৰটোত ইলেক্ট্ৰন পাৰ ইউনিট মাছত যিমান আছে হেতু হৈছে n তাৰ মানে n টো কি হয় হেতু কৈ দিলে ইলেক্ট্ৰন ডেন্সিটি পাৰ ইউনিট ভলিউমত কিমান নাম্বাৰ অফ ইলেক্ট্ৰন আছে চাৰ্জ অফ ইলেক্ট্ৰন মাইনাস e বুলি ক'লে চাৰ্জ অফ ইলেক্ট্ৰন কি বুলি ক'লে মাইনাস e মাস অফ ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ ভৰ m আৰু ৰিলেক্সেশন টাইমটো কি বুলি ক'লে টাউ আৰু এটা মোক ইকুৱেচন দিলে আলফাৰ কাৰণে যেটো হৈছে এটো ইয়াত থকা বস্তু কিটা মোক কৈ দিলে তাৰমানে এটা কথা হল যে তুমি এই ইকুৱেচনটো প্ৰুফ কৰিবলৈ যাব লাগে তো তুমি ইয়াৰ পৰা যাব পাৰা উই হ্যাভ তুমি এটা বস্তু জানা কি বস্তু জানা তুমি জানা যে কারেন্ট ডেন্সিটি মানে হৈছে I divided by A কারেন্ট পার ইউনিট এরিয়া এটা তোমালোকে জানা নেকি যে কারেন্ট মানে হৈছে NeAVD n মানে নাম্বার অফ ইলেক্ট্রন পার ইউনিট ভলিউম e মানে চার্জ অফ ইলেক্ট্রন মাইনাস e বুলি কৈছে NeA ক্রস সেকশনাল এরিয়া A VD মানে আসলে কিমান আমাৰ ড্ৰিফট ভেলোসিটি সো হেতু ভেক্টৰ আহিব আৰু তলত থাকিলে কি এৰিয়া সো আমি ইয়াত কোনটো বস্তু ইউজ কৰিছো যে I is equals to জেনাৰেলি আমি NeAVD বুলি লিখো বাট আমাৰ চাৰ্জটো নেগেটিভ বুলি কৈ থোৱা হৈছে সো আমি মাইনাস e বহাই দিছো ওকে সো এই ইকুৱেচনটোৰ পৰা আমি দেখিম যে এৰিয়া চুনচাৰ কেনসেল গুছি গলে ইয়াত কি থাকিব n into মাইনাস তো আগত লিখো মাইনাস n into e into vd
এটা vd মানে হৈছে ড্ৰিপ ভেলোচিটি vd মানে হৈছে ড্ৰিপ ভেলোচিটি আৰু ড্ৰিপ ভেলোচিটিক আমি কেনেকৈ লিখো মাইনাস e into e divided by m into tau সো মনত ৰাখিবলৈ এটা টেকনিক দিও ড্ৰিপ ভেলোচিটি মানে হৈছে যে এফালৰ পৰা এফালে যেতিয়া ইলেক্ট্ৰন বিলাক মুভ কৰিব তাহাতৰ এভাৰেজ ভেলোচিটি কিমান হ'ব নন জিৰো যেটো এভাৰেজ ভেলোচিটি ইলেক্ট্ৰনৰ এভাৰেজ ভেলোচিটি সো ইয়াত থাকিব ইলেক্ট্ৰনৰ চাৰ্জ ইলেক্ট্ৰনৰ মাস সো চাৰ্জ অফ ইলেক্ট্ৰন ডিভাইডেড বাই মাস অফ ইলেক্ট্ৰন আৰু এই ভেলোচিটিটো পাব কিহৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এখনৰ কাৰণে সো ই ভেক্টৰ এটা আহে আৰু লগত টাউ চেপ্টাৰত আমি এবিলাক এক্সপ্লেইন কৰিছো ভালকৈ যে কেনেকৈ আমি ডিৰাইভ কৰিম এটা ডিৰাইভেশনত গুছি না যাও জাস্ট বস্তুবিলাক মই কোনটো কি হয় কৈ গৈছো ওকে সো এইটো হৈছে ড্ৰিপ ভেলোচিটিৰ এক্সপ্ৰেছন তাত আমি কি বুলি লিখিম -e into e vector divided by m into tau স্যার মাইনাস টু ইয়াত কিয় আহিলে ইলেক্ট্ৰিক ফিল্ড যদি এইটো ডিৰেকচনত হয় তুমি বুজি পাব লাগিব যে ইয়াত কি হৈছে নিশ্চয় এফালে পজিটিভ আৰু এফালে নেগেটিভ আছে বিকজ ইলেক্ট্ৰিক ফিল্ড পজিটিভৰ পৰা ওলাই নেগেটিভত সোমায় তো তাত যদি মই এটা ইলেক্ট্ৰন ৰাখি দিও ইলেক্ট্ৰনটো কোন ফালে যাব সদায় হি পজিটিভৰ ফালে যাব পজিটিভে এট্ৰেক্ট কৰিব সো ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডিৰেকচনত সদায় ইলেক্ট্ৰনৰ ভেলোচিটি থাকিব সেইকাৰণে মাইনাস এটা আহে যে ভেলোচিটিটো ঠাইত যেতিয়া ইলেক্ট্ৰিক ফিল্ড লিখিবা তাত মাইনাস এটা কিহৰ কাৰণে আহিছে ইয়াৰ অপোজিট ডিৰেকচনত ইলেক্ট্ৰিক ফিল্ডখন থাকিব ভেলোচিটি যেটো ডিৰেকচনত হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিটত হ'ব সেইকাৰণে মাইনাস এটা আহিছে হৈ গল তুমি ইয়াত e স্কয়াৰ লিখিবা মাইনাস মাইনাস প্লাস হৈ গল সো n e স্কয়াৰ e ভেক্টৰ ডিভাইডেড বাই m ইনটু tau গতিকে মই ওপৰ লিখি দিও কি বুলি লিখি দিলো এফালে থাকিলে j ভেক্টৰ এফালে n e স্কয়াৰ এফালে থাকিলে e ভেক্টৰ তলত থাকিলে m আৰু এফালে থাকিলে tau বাস কিন্তু তোমাক কোৱা আছিল যে n e স্কয়াৰ ডিভাইডেড বাই m ইনটু tau সো ইয়াত তুমি n e স্কয়াৰ ডিভাইডেড বাই m ইনটু tau টু আগত লিখা এই গুটে বস্তুটোক আলফা বুলি কৈ থোৱা আছিল হৈ গল এফালে থাকিলে e ভেক্টৰ তেতিয়াহলে তুমি লিখিবা কি বুলি লিখিবা আলফা ইনটু e ভেক্টৰ হৈ গল নে প্ৰুফ জুনে বুজি পোৱা নাই যেটো ৰেকৰ্ডিং চাই আছে এবাৰ ৰিভিজনো চাই দিব পাৰা হলে যে j is equals to I by a I মানে হৈছে n e a v d but ইয়াত চাৰ্জ অফ ইলেক্ট্ৰন আমি কিমান বহাইছো মাইনাস e so minus e a v d আৰু v d ঠাইত ড্ৰিপ ভেলোচিটিৰ এক্সপ্ৰেছন পাৰিম হা এইটো এটা এছাৰশন আৰু ৰিজনিং টাইপৰ কোৱেশ্চন এছাৰশন এণ্ড ৰিজনিং খুব ধুনিয়া কনসেপচুৱেল এটা কোৱেশ্চন হয় চাবা দেই এটা ইয়াত কি অপচন আছে তোমালোকে জানা প্ৰথমটোত কোৱা হ'ব যে দুইটাই শুদ্ধ আৰু ৰিজনটো এটা কাৰেক্ট এক্সপ্লেনেশন হয় মানে যেটো আমাৰ ৰিজনটো হয় এছাৰশন এণ্ড ৰিজনিং আমাৰ টাইপৰ যিবিলাক কোৱেশ্চন আছে তাত সবতে এটাই থাকিব যে এছাৰশনটো শুদ্ধ ৰিজনটো শুদ্ধ আৰু হে এছাৰশনটোৰ কাৰণে ৰিজনটো এটা কাৰেক্ট এক্সপ্লেনেশন যেটো তোমাক স্টেটমেন্ট দি আছে তাৰ কাৰণে যেটো এক্সপ্লেনেশন হেতু হৈছে কাৰেক্ট সেকেন্ড অপশনটোত আছে যে দুইটাই শুদ্ধ কিন্তু সেকেন্ডটোৱে প্ৰথমটো কেলে হৈছে হেতু কোৱা নাই কাৰেক্ট এক্সপ্লেনেশন নহয় মই শৰ্টলি কৈ দিছো পিছৰটোত কোৱা হৈছে যে এছাৰশনটো শুদ্ধ কিন্তু ৰিজনটো ফলছ হয় তাৰপিছত কৈছে যে দুইটাই ভুল হয় দুইটাই ফলছ সো এই বস্তু কিটা আমি আহিব লাগিব কোৱেশ্চনটো এনেকৈ থাকিব এটো কোৱেশ্চন আছে যে the temperature coefficient of resistance is positive for metal and negative for p type semiconductor এটো এটা একদম নলেজ বেস কোৱেশ্চন যে টেম্পারেচার কোএফিশিয়েন্ট কোনটো টেম্পারেচার কোএফিশিয়েন্ট আমি যে কৈছিলো r is equals to এটা কোৱেশ্চন কৈছিলো আজি r is equals to মানে ধৰিলো ফাইনাল ৰেজিস্ট্যান্স এটা কন্ডাক্টৰ আছে হে কন্ডাক্টৰটোৰ ৰেজিস্ট্যান্স এটা প্ৰথমতে টেম্পারেচার আছিল ti ফাইনালি হৈ গল টেম্পারেচার tf so ti temperature tar suppose resistance to asile ri aru tf ot hoy gol tar resistance to rf resistance beleg hoy gol so he je final resistance hobo eto ami keneke pam initial resistance into 1 plus alpha into final temperature minus initial temperature e tat jodi tumi alpha to uliabole jwa keneke uliaba rf divided by ri ahibo yat thakibo 1 plus alpha into tf minus ti আহিব হল সো ইয়াৰ পৰা যদি তুমি আলফা উলিয়াবলৈ যোৱা tf minus ti হ'ব আৰু যদি তুমি এবোৰ কৰি থাকিব না লাগে মই বুজাহে দিছো 1 টু এফালে লৈ আনা কিমান হৈ যাব rf by ri minus 1 আৰু গুটে এক্সপ্ৰেছনটো তুমি আলফাটো উলিয়াব পাৰিবা সোৱা এফালে থাকিলে আলফা t ফাইনাল মাইনাস ইনিশিয়াল টেম্পারেচার এফালে তুমি এলসিএম লৈ লোৱা থাকি গল ri ইনিশিয়াল ৰেজিস্ট্যান্স উপৰ থাকিব rf minus initial resistance r এটো এলসিএম ললে আৰু ইয়াৰ পৰা তুমি আলফা বোলা বস্তুটো উলিয়াব পাৰিবা আলফা মানে কিমান হৈ যাব এটো ডিভাইড হৈ যাব initial resistance into temperature difference final minus initial আৰু উপৰ থাকিব কি resistance কেটাৰ difference এটি কথা হল তুমি এই আলফাটো যে উলিয়ালা
এই আলফাটোৱে হৈছে তোমাৰ কাৰণে কি টেম্পাৰেচাৰ কোএফিচিয়েন্ট কনসেপ্টত আহি যোৱা খুদিছে যে টেম্পাৰেচাৰ কোএফিচিয়েন্টটো পজিটিভ হ'ব নেকি মেটেলৰ ক্ষেত্ৰত yes পজিটিভ হ'ব কেলে স্যাৰ এটা মেটেলত যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজ কৰা তেতিয়া ৰেজিস্ট্যান্স সদায় ইনক্ৰিজ হয় টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ কৰিবা ৰেজিস্ট্যান্স সদায় কি হ'ব ইনক্ৰিজ হয় আৰু এই গুটে ইকুৱেশনটো তুমি এনেকৈ লিখিব পাৰা ৰেজিস্টিভিটি টাৰ্মছটো তুমি লিখিব পাৰা ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ৰেজিস্টিভিটি ফাইনাল ইনটু ফাইনাল মাইনাস ইনিশিয়াল টেম্পাৰেচাৰ দুটা লিখিব পাৰা দে এটি কথা হল যেতিয়া তুমি কবা যে টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে ৰেজিস্ট্যান্স ইনক্ৰিজ হ'ব তামানে ফাইনাল মাইনাস ইনিশিয়াল কৰিলে ইয়াৰ পৰা তুমি যেটো বস্তু পাবা হেতু কি হ'ব পজিটিভ হ'ব ৰেজিস্ট্যান্স কি হ'ব পজিটিভ হ'ব সো কৈছে যে ৰেজিস্ট্যান্স ইজ যেটো আমাৰ কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স হেতু পজিটিভ হয় নেকি মেটেলৰ কাৰণে হ'ব কিয়নো মেটেলৰ ক্ষেত্ৰত এই আলফা উলিয়াওতে তুমি এক্সপ্ৰেছনটো দেখিছা ই পজিটিভ হ'ব কিয়নো ফাইনালি তাৰ ৰেজিস্ট্যান্স বাঢ়ি যাব ডাঙৰটো পৰা সৰুটো মাইনাস পজিটিভ নেক্সট কৈছে নেগেটিভ হ'ব ফৰ পি টাইপ সেমিকন্ডাক্টৰ তো পি টাইপ হক এন টাইপ হক সেমিকন্ডাক্টৰ তোমালোকে জানা যে তাত দুটা মানে বেন্ড থাকে হয়নে সো এটো হৈছে আমাৰ ভ্যালেন্স বেন্ড আৰু এটো হৈছে আমাৰ কি কন্ডাকশন বেন্ড সো আমি জানো যে ভ্যালেন্স বেন্ডৰ পৰা যেতিয়া কন্ডাকশন বেন্ডলে ইলেক্ট্ৰন জাম কৰিব হেতু বেছি হ'ব তেতিয়া যেতিয়া থাৰ্মেল এনাৰ্জি বেছিকে পাব সো বস্তুটো যেতিয়া হিট আপ হ'ব টেম্পাৰেচাৰ বাঢ়িব ইয়াৰ পৰা ইলেক্ট্ৰন বেছিকে যোৱাৰ মাত্ৰক তাত ফ্ৰী ইলেক্ট্ৰন বেছি হৈ যাব ফ্ৰী ইলেক্ট্ৰন যিমানে বাঢ়িব বস্তুটোত এটা বস্তু বাঢ়ে দ্যাট ইজ কল্ড কন্ডাক্টিভিটি হুইচ ইজ দা ৰেচিপ্ৰকেল অফ ৰেজিস্টিভিটি সো ৰেজিস্টিভিটি বস্তুটো হৈছে বাধা কন্ডাক্টিভিটি বস্তুটো হৈছে এলাও যা তই কাৰেন্টটো গৈ থাক যিমানে ইয়াত ইলেক্ট্ৰন বেছি হ'ব সিমানে বেছি ভালকে এলাও কৰিব তাৰ মানে কি কমি যাব স্যাৰ বাধাটো কমি যাব সো ইয়াত তাৰ মানে ফাইনাল যেটো ৰেজিস্ট্যান্স হ'ব হেতু কি হ'ব স্যাৰ ডিক্ৰিজ হ'ব সো এইটো যদি কম হয় লাইক 5 - 6 যদি তুমি কৰা ইট উইল গিভ ইউ এ নেগেটিভ ভ্যালু তাৰ মানে তুমি এই ডিফাৰেন্সটো কি পাই যাবা নেগেটিভ হল তো ই যদি নেগেটিভ হয় আলফা নেগেটিভ হ'ব না ভেৰি কনসেপচুৱেল যে স্যাৰ ইন কেস অফ সেমিকন্ডাক্টৰ ই নেগেটিভ হয় বুলি কৈ দিছে হয় কিয় হয় মুখস্থ কৰিম নেকি বুজি পোৱা এক্সপ্ৰেছনটো তুমি যদি যোৱা ফাইনাল মাইনাস ইনিশিয়াল ৰেজিস্ট্যান্স তুমি কি পাবা নেগেটিভ ভ্যালু পাবা কিয় ফাইনালি ৰেজিস্ট্যান্স কমি যায় ইন কেস অফ সেমিকন্ডাক্টৰ আৰু বাঢ়ি যায় ইন কেস অফ কন্ডাক্টৰ কমি কিয় যায় সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত বিকজ তাত ফ্ৰী ইলেক্ট্ৰন বাঢ়ি যায় ফ্ৰী ইলেক্ট্ৰন মানে হি ইজিলি ফ্লো কৰাতে হেল্প কৰে অপোজ নকৰে ফ্ৰী ইলেক্ট্ৰন বহা মানে কন্ডাক্টিভিটি বাঢ়ি যোৱা ৰেজিস্টিভিটি কমি যোৱা ৰেজিস্টিভিটি কমা মানে ৰেজিস্ট্যান্সও কমি যোৱা স্যাৰ কিয় তেতিয়া হলে পজিটিভ কিয় হয় কিয় বাঢ়ি যায় বুলি কলে আপুনি কন্ডাক্টৰৰ ক্ষেত্ৰত যিমান টেম্পাৰেচাৰ বাঢ়ি যাব তাহাতৰ মাজত ফ্ৰী ইলেক্ট্ৰনৰ মাজত কলিজন হিমানে বাঢ়ি যাব কলিজন বাঢ়ি যোৱাৰ কাৰণে তাত ফ্ৰীলি কাৰেন্ট যাব নোৱাৰিব হেতু এটা ৰিজন সো ইয়াৰ পৰা মই ফাইনালি এটা বস্তু মই সাম আপ কৰি দিলো যে যদি হি কন্ডাক্টৰ হয় আৰু যদি হি পি টাইপ হক এন টাইপ হক যদি হি সেমিকন্ডাক্টৰ হয় দুটা কেস আলফাটো হ'ব পজিটিভ আৰু ইয়াত আলফা অৰ্থাৎ আলফা মানে গম পাইছে কি হয় কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স it will be negative বস শুদ্ধ তেতিয়ালে প্ৰথমটো সেকেন্ডত কৈছে কিহৰ কাৰণে শুদ্ধ বলে চাৰ্জ কেৰিয়াৰ ইন মেটেল are negatively charged whereas the majority charge carrier in p type semiconductor are positively charged যদি n type এটা semiconductor হয় তাত হেনু majority charge carrier হৈছে negative type বেছিকে তাত negative type মানে কি থাকিব কেৰিয়াৰ থাকিব কেৰিয়াৰ মানে কি পজিটিভ এন্ড নেগেটিভ চাৰ্জেস যদি মই কওঁ যে হি পি টাইপ হয় তাত হেনু বলে কি হ'ব পি টাইপ হোৱাৰ লগালগ তাত বেছিকে পজিটিভ চাৰ্জটো তাত মেজৰিটি কেৰিয়াৰ হ'ব বেছিকে তাত হোল থাকিব ইয়াত বেছিকে ইলেক্ট্ৰন থাকিব yes it is correct but এইটো ইয়াৰ বাবে কাৰেক্ট এক্সপ্লেনেশন নহয় ইয়াৰ কাৰেক্ট এক্সপ্লেনেশন মই অলৰেডি কৈ দিলো তোমালোকক আৰু ক্লাছ নোটটো মই ধুনিয়াকে দি দিম সো এই ইয়াৰ জায়গাত শুদ্ধ যে হয় যদি হি এন টাইপ হয় মেজৰিটি কেৰিয়াৰ নেগেটিভ হ'ব আৰু যদি হি পি টাইপ হয় মেজৰিটি কেৰিয়াৰ পজিটিভ হ'ব ইটস ওকে বাট ই নিজৰ জায়গাত শুদ্ধ ইয়াৰ কাৰণে হি কাৰেক্ট এক্সপ্লেনেশন নহয় তেতিয়ালে কোনটো কাৰেক্ট হ'ব বলো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব আমাৰ এটো যে both assertion আৰু reason true হয় reason is not the correct explanation of assertion 1 reason to কিন্তু ইয়াৰ শুদ্ধ explanation নহয় so b will be the correct answer হৈ গল next question কি আছে চাই লও two electric heaters have power rating p1 and p2 দুটা হিটাৰৰ কথা কোৱা হৈছে ইলেক্ট্ৰিক হিটাৰ তাহাতৰ পাৱাৰ হৈছে p1 and p2 যিকোনো ইলেক্ট্ৰিক্যাল ডিভাইসত কি থাকিব পাৱাৰ থাকিব at voltage v voltageত আছে they are connected in series to a dc source of voltage v তাৰ মানে কথাটো বুজা যে দুটা যেতিয়া আমাক যিকোনো ডিভাইস কব আমি তাত সদায় ৰেজিস্ট্যান্সটো দেখাম লোডটো দেখাম মানে আমি ঘৰত কল লোড বহাইছো যেতিয়া আমি একেলগে ধেৰ বস্তু চলাও সো প্ৰতিটোৰ এটা লোড থাকে তাৰ মানে লোড মানে হে ৰেজিস্ট্যান্স
সো এটো হৈছে যেনিবা p1 পাৱাৰৰ যেটো হিটাৰ এটো হৈছে p2 পাৱাৰৰ যেটো হিটাৰ আৰু তাহাতক মই সিৰিজত কানেক্ট কৰিছো কানেক্টেড ইন সিৰিজ টু এ ডিসি সোর্স অফ ভোল্টেজ v এটো হৈছে v ভোল্টেজৰ এটা কি হয় সেল বা ব্যাটাৰি এটা মই যেতিয়া ইয়াৰ লগত কানেক্ট কৰি দিম প্ৰথম কথা ইয়াৰ পৰা কারেন্ট ফ্লো হ'ব কারেন্ট যেতিয়া ফ্লো হ'ব ইয়াৰ মাজেদি যাব I কারেন্ট ফ্লো হল সেম কারেন্ট ইয়াৰ মাজেদিও ফ্লো হ'ব ইয়াৰ মাজেদিও ফ্লো হ'ব ইয়াৰ এটা ৰেজিস্ট্যান্স আছে যেটো হৈছে R1 ইয়াৰ এটা ৰেজিস্ট্যান্স আছে যেটো হৈছে R2 এটা মোক খুদিছে যে find the power consumed by the combination কি কম্বিনেশন এটো সিরিজ তাত টোটাল পাওয়ার কিমান কনজিউম হ'ব ইকুইভ্যালেন্ট পাওয়ার দুটা মানে সো আমি এটা বস্তু জানো যে পাওয়ার মানে হৈছে আমি এটা বস্তু জানো কি জানো যে পাওয়ার মানে হৈছে I into V কারেন্ট আৰু ভোল্টেজৰ প্ৰডাক্ট আকৌ আমি এটা বস্তু জানো যে V is equals to IR ওহমস ল তেতিয়া হলে I কিমান হ'ব স্যার V by R এটো ডাইৰেক্টলি লিখিব পাৰা I ঠাইত যদি আমি V by R বহাই দিম তেতিয়া এক্সপ্ৰেছনটো হৈ যাব V square by R আমি এই এক্সপ্ৰেছনটো ইউজ কৰিম সো পাওয়ার মানে হ'ব এটা ডাইৰেক্টলি কি বুলি লিখিম V square by R এটা সো এই যেটো পাওয়ার লিখিছো ইকুইভ্যালেন্ট পাওয়ার এই দুইটা মিলি যদি টোটাল যেটো পাওয়ার হ'ব সো দুইটা মিলি যদি টোটাল কিমান ভোল্টেজ পাই আছে V কোনোবাই ভাবিব পাৰে যে স্যার ইয়াত V1 হ'ব ইয়াত V2 হ'ব ভোল্টেজ মই ডাইৰেক্ট V বুলি লিখিছো কমন ভোল্টেজটো স্যার প্যারালালতে পায় তাৰ মানে মই টোটাল ভোল্টেজ লিখিছো V1 + V2 হলে কি হয় V হয় টোটাল ভোল্টেজ এফালে কি লিখিলা টোটাল পাওয়ার মানে টোটাল ভোল্টেজৰ স্কয়াৰ ডিভাইডেড বাই টোটাল ৰেজিস্ট্যান্স এটা সিরিজৰ ক্ষেত্ৰত টোটাল ৰেজিস্ট্যান্স কিমান হ'ব বলে R1 + R2 হ'ব সিম্পল তো ইয়াৰ ক্ষেত্ৰত যদি তুমি কি লিখা তুমি যদি এক উল্টাই দিয়া হা তুমি 1/p যদি কৰি দিয়া এটো কিমান হৈ যাব সোৱাচোন R1 + R2 ডিভাইডেড বাই V স্কয়াৰ বুলি লিখিব পাৰা তাৰ পিছত তুমি ইয়াক যদি ব্ৰেক কৰা বেলেগকে সোৱা মই এফালে কৰি দিছো সোৱা 1/p আছে তুমি যদি ইয়াক ব্ৰেক কৰিলে কি হ'ব R1/v R1/v স্কয়াৰ প্লাস R2/v স্কয়াৰ কিমান হ'ব R2/v স্কয়াৰ তুমি যদি জানা v স্কয়াৰ বাই r মানে p তেতিয়া হলে r/v স্কয়াৰ মানে কি হ'ব 1/p সো r1/v স্কয়াৰ মানে কিমান হ'ব স্যার 1/p1 আৰু এটো কিমান হ'ব 1/p2 হ'ব yes তো তুমি পাই গলা কি 1/p মানে ইমান তোমাক সুধা নাই 1/p মানে কিমান তোমাক সুধিছে যে এই কম্বিনেশনটোৰ টোটাল যেটো পাওয়াৰ হ'ব p কিমান হ'ব তুমি উলিবা ইন সিরিজ তাৰ পিছত প্যাৰালেলত সুধি আছে বাৰু সো এতিয়া তুমি এটো উলিয়াবলৈ যাওতে নেক্সট স্টেপটোত কি কৰিবা তুমি প্ৰথমতে ইয়াৰ কামটো ফিনিশ কৰিবা এলসিএম লোৱা ইয়াত আহিব p1 p2 ওপৰত আহিব p2 + p1 নাহিব নে বাৰু তাৰ পিছত যদি তুমি উল্টাই দিয়া তেতিয়া হলে উল্টাই যদি দিয়া কি হৈ যাব 1/p ঠাইত p আহি যাব আনসার হল p1 p2 ডিভাইডেড বাই p1 + p2 খতম এটো আনসার প্ৰথম পাৰ্টৰ বাবে এটো আনসার 1 + 1 পিছৰটোত আছে কি বুলি টোটাল 2 মাৰ্কস আছে পিছৰটোত আমাক কি বুলি কোৱা হৈছে যে will they consume the same power if connected in parallel across the same source he same source to jodi ma parallel connection banai do tete hale same power consume koribo niki so jodi ma parallelly logai do eto ami ketia palo jetia series ot logam ha series ot logaote ami kiban paluge series ot logaote ami paluge je p is equals to p1 p2 divided by p1 + p2 eto expression palo jodi ami parallel connection koru তেতিয়া হলে আমাৰ ডায়াগ্ৰামটোত অকনমান ডিফাৰেন্স আহিব কি ডিফাৰেন্স আহিব যে ইয়াতে এটো এটা লাগি গল লোড এটো এটা লাগি গল লোড তাহাতি আছে কেনেকে প্যাৰালেলি আছে সো প্যাৰালেলি আছে মিন্স ধৰিলোৱা ইয়াৰ ৰেজিস্ট্যান্স R1 ইয়াৰ ৰেজিস্ট্যান্স R2 ইয়াৰ যেটো পাৱাৰ আছিল হেতু ধৰিলোৱা P1 ইয়াৰ পাৱাৰ আছিল P2 হয়নে এটা আমি টোটাল পাৱাৰটো যেতিয়া আমি উলিয়াবলৈ যাম আমি সেই ফৰ্মুলাটো হেল্প লম যে পাৱাৰ ইজ ইকুৱেলস টু v স্কয়াৰ বাই r total power is equals to kiman total voltage divided by total voltage or square divided by total resistance jodi tumi parallel combination ot loa jana sage ami ki likhim 1/r1 acha etu moi keneke likhim sai lo etu moi eneke likhim v square into 1/r boli likhim etu total resistance equivalent so equivalent resistance 1/r thet moi ki likhu sir 1/r1 plus 1/r2 hoy na এটা 1/r নিচিনা হৈ আছে আমি সুবিধাটো লৈ ললো তাৰ পিছত v স্কয়াৰ টো বেলেগ কে মাল্টিপ্লাই কৰিলো v স্কয়াৰ বাই r1 প্লাস v স্কয়াৰ বাই r2 তো যদি তুমি v স্কয়াৰ বাই r মানে p লিখিছা v স্কয়াৰ বাই r1 স্যার p1 লিখিম আৰু এটো কি লিখিম p2 লিখিম বস সো সেম হৈ জানো নহয় যদি তুমি সিরিজত কানেক্ট কৰা এটো পাবা যদি প্যাৰালেলত কানেক্ট কৰা তেতিয়া হলে পাৱাৰ গিটা সিম্পলি প্লাস হৈ যাব হলে এটো এটা ফৰ্মুলা নিচিনাকৈ আমি পাই যোৱাৰ নিচিনা হল নেক্সট কোৱেশ্চনত আহো নেক্সট কোৱেশ্চনত কোৱা হৈছে
find the current in the branch BM in the network shown. So এই যেটো নেটৱৰ্ক দিয়া আছে ইয়াত এই BM ব্ৰাঞ্চটো তোমাক কারেন্ট লাগে নেটৱৰ্কটো তোমালোকে দেখিছা এটো পজিটিভ দেখিছা ইয়াৰ পৰা ধৰি লোৱা I1 কারেন্ট এটা ওলাই গল এটো পজিটিভ এফালৰ পৰা ধৰি লোৱা I2 কারেন্ট ওলাই গল সো এই ব্ৰাঞ্চটোত আমি I2 কারেন্টটো দেখাম এটো হ'ব এটা এই I2 কারেন্টটো লাগে সো আমি কি কৰিব লাগিব ইয়াৰ ইকুইভ্যালেন্ট এটা ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব ইয়াৰ যেটো ইকুইভ্যালেন্ট ডায়াগ্ৰাম হেতু কেনেকুৱা হ'ব চাবা দে এনেকুৱা সার্কিট ডায়াগ্ৰাম দেখাত ভয় লাগে কিন্তু একদম ইজি তুমি এই ফালৰ পৰা আহি থাকা হদে এই সেলটো আছে না সেই ফালৰ পৰা আহি থাকা এই ফালৰ পৰা যদি তুমি আহি থাকা তেতিয়া তুমি এটা বস্তু মন কৰিবা তুমি দেখিবা যে ইয়াত এই ৰেজিস্ট্যান্সটো আৰু এই ৰেজিস্ট্যান্সটো কেনেকৈ আছে সিৰিজত আছে সোৱা এনেকৈ এটা এক যদি টানি দিয়া এনেকৈ গুটেকিটা এনেকৈ আহি যাব এটো সিৰিজত থকা এটা ৰেজিস্ট্যান্স তিনটা সো এই তিনটা সিরিজত থাকিলে আমি প্লাস কৰি দিউ নে নিদু দিউ r + 2r + r কিমান হ'ব কোৱা 3 + 1 4r তো এই গুটে তিনটা মিলাই এইটো মিলাই ইয়াত এটা ৰেজিস্ট্যান্স কিমান আহি যাব 4r আৰু হে 4r ৰেজিস্ট্যান্সটো ইয়াৰ লগত কেনেকৈ থকা নিচিনা হ'ব প্যাৰেলেলি কথাটো বুজি পাইছা নে হা এই 4r আৰু এই 4r মাজত আকৌ প্যাৰেলেল কানেকশন হ'ব So parallel edu directly likhibo para parallel hoar log ami equivalent to keneke uliao 1/4 + 1/4 korim keta 1/4 hol duta so efale koila 2 2 4 1/2 tar mane 1/r = যদি 1/2 হয় r kiman hobo sir 2 hobo so 4 ohm jeta parallelly thakibo ei duta milijuli ekeloge ki bonibo ei duta milijuli ekeloge ki bonibo 2 ohm bonibo 2 ohm আকৌ এটো 2 ওম হৈ গল এটো 2 এটো কিমান ইফালে নাই সো 2 + 2 কিমান হৈ গল সিরিজত পৰি গল কথাটো বুজিছা নাই বুজা প্ৰথমতে আমি কলো যে এইটো সিরিজত আছে সোৱা হয় নে নহয় টোটাল কিমান হৈ গল 4 সেই 4 টো আকৌ এই 4 টোৰ লগত কেনেকৈ আছে প্যাৰেলেল থাকিলে টোটাল কিমান হৈ গল 2 সেই 2 টো আকৌ ইয়াত এনেকৈ ধৰণে আহি গল বুলি ভাবা 2r আহি গল বুলি ভাবা এইকিটা নাই বুলি ভাবা এতিয়া এইকিটা নাই হয়নে এইকিটা নাই বুলি ভাবা এটো 2r টো আহি গল ইয়াত 2r So 2r etu 2r ekita series ase 4r so 4 er logot ako e 4 to ki hobo parallel so ako ei duta holoniyat ki ahi gol boli bhaba 4 etam final to moi dekhaisu 4r ase eta 4r ako ahi gol parallel so 4r parallel ot tumaloke dekhisila 1/r = 1/r1 + 1/r2 use kore kiman ahibo 2 ahibo so ei duta mili juli ako ki ahi gol overall yat ahi gol kiman 2r ei diagram to moi draw kori ifala ba mari ani thakile hol So efale jodi moi diagram to eneke dhone draw koru so yat thakibo amar eitu holne eneke gol etu 3r etu ahile 4r yat ako eta cell ase etu tar bisot etu thakibo etu ar tar bisot efale baki gutei khini thait ami kiman paloge simplify kori kiman palu 2r etu 4r etu 2r etu 4r tar bisot efale etu 2r acha etu 2r to thakila ar beleke 4r nai sorry etu he etu 2r tar bisot efale etu kiman hoy 4r eta tumi nam gita jodi di dibo bisara di dibo para etu n hoy etu m hoy etu h hoy etu a hoy etu b hoy etu c hoy efalor pra goi ase I1 etu hoise 10e এইটো এফালৰ পৰা গৈ আছে I2 এটো হৈছে কিমান 6e 6 ভল্ট বুলি লিখিব পাৰা বাৰু 6e EMF ত বুজাই আছে এতিয়া তুমি সিম্পলি ইয়াত উলিয়াব লাগে I2 তাৰ মানে BM ব্ৰাঞ্চটো তোমাক কি লাগিছিলে কারেন্ট লাগিছিলে সো I2 টো উলিয়াবলে তুমি ইয়াত KVL এপ্লাই কৰিবা কিৰচফ ভল্টেজ ল ক্লকৱাইজ ডাইৰেকচনে লৈ ললো ইজি হ'ব সো মই প্ৰথমতে KVL যদি এপ্লাই কৰো কোড A B M N 8 A B M N 8 যদি মই এপ্লাই কৰিলে তাত মোৰ কি আহিব এইটো ডাইৰেকচনত কারেন্ট গৈ আছে এনেকৈ গৈ আছে সো এফালে যেটা কারেন্ট গল I2 গুছি গল নে নাই I1 কারেন্ট I2 এফালে কিমান কারেন্ট হ'ব তুমি ভাবা I1 - I2 হ'ব এটো কিমান হ'ব I1 - I2 দেই এটা সোয়া সো এই লুপটো যেটা মই ইউজ কৰিম এই ৰেজিস্ট্যান্সটো কিমান আছে 3r আছে 3r সো মই ক্লকৱাইজ ডাইৰেকচন লৈছো এনেকৈ গৈছে কারেন্টটো এফালে সেম ডাইৰেকচন 3 * I1 - 3 * I1 জানিব লাগিব KVL পঢ়ি লবা যদি না জানা এবিলাক কোৱেশ্চন সলভ কৰা গল তাৰ পিছত এফালে আহিলা মই তথাপিটো কৈ গৈছো বাৰু এটো ক্লকৱাইজ সেম ডাইৰেকচনত পৰাৰ লগে লগে কারেন্ট আৰু ৰেজিস্ট্যান্সৰ প্ৰডাক্টৰ আগত আহিব -4 * I2
যেতিয়া নেগেটিভৰ পৰা পজিটিভলৈ যাব তাত আহিব প্লাস এটো ডাইৰেক্টলি প্লাস 6 আহিলে এনেকে গল এনেকে সো এটো নেগেটিভৰ পৰা পজিটিভ প্লাস আহিব আৰু এটো আহিব কিমান 10 ইজ ইকুৱেলছ টু 0 হ'ব এটো হৈছে কিৰ্চফছ ভল্টেজ ল তাৰ পিছত তুমি ইয়াৰ পৰা সিম্পলিফাইড ফৰ্মত লিখিব পাৰিবা -3i1 -4i2 এফালে হৈ যাব +16 ইজ ইকুৱেলছ টু 0 মাইনাস এটা মাল্টিপ্লাই কৰি দিয়া 3i1 +4i2 -16 ইজ ইকুৱেলছ টু 0 ইকুৱেশ্যন নম্বৰ 1 সো মই এটো লিখি ৰাখো কিমান পালো 3i1 +4i2 -16 is equals to 0 এটো suppose number 1 equation দে তাৰ পিছত মই কি কৰিম তাৰ পিছত আকৌ KVL এপ্লাই কৰিম কিৰ্চফছ ভল্টেজ ল কোড এপ্লাই কৰিব স্যাৰ এবাৰ এপ্লাই কৰিম BCHM আকৌ B টো লিখি দিবা কিন্তু তেতিয়াহে ক্লোজ হ'ব B পৰা C যোৱা C পৰা H যোৱা H পৰা M যোৱা আকৌ B লে ঘূৰি আহা ক্লোজ লুপ টো বনি গল সো ইয়াত যদি তুমি KVL এপ্লাই কৰা তেতিয়াহলে তুমি দেখিবা যে এটো ক্লকৱাইজ ডাইৰেকশন লৈ ললো এনেকে কারেন্ট টো ঘূৰি ফুৰিছে এই কারেন্ট টো ইয়াৰ মাজেদি গল সেম ডাইৰেকশন কারেন্ট আৰু মোৰ ডাইৰেকশন ক্লকৱাইজ সো আমি লিখিলো যে I1 - I2 ইনটু a ৰেজিস্ট্যান্স টু 2 কারেন্ট টো যেটো ৰেজিস্ট্যান্সৰ মাজেৰে গৈছে গোল এফালে পজিটিভ টু নেগেটিভ মাইনাস আহিব ইয়াৰ মাজেদি গোল অপোজিট ডাইৰেকশন কারেন্ট এফালে মোৰ ডাইৰেকশন উল্টা প্লাস আহে I2 ইনটু 4 তাৰ মানে 4I2 ৰেজিস্টৰৰ মাজেৰে আমি চাম যে কারেন্টৰ ডাইৰেকশনত মই লোৱা ডাইৰেকশনটো কি হৈছে সেম নেকি তেতিয়া মাইনাস অপোজিট হলে প্লাস is equals to কিমান হ'ব 0 হে লুপটোৰ কাম খতম তাৰ পিছত তুমি সিম্পলিফাই কৰা কৰিলে কিমান আহিব -2i1 + 2i2 -6 + 4i2 is equals to 0 আৰু সিম্পলিফাই কৰা -2i1 24 + 6i2 -6 is equals to 0 মাইনাস এৰে মাল্টিপ্লাই কৰি দিয়া সো আহি যাব +2i1 - 6i2 + 6 is equals to 0 এটো এটা ইকুৱেশ্যন পালো কিমান পালো 2i1 - 6i2 + 6 is equals to 0 number 2 এটা তুমি ক্লাস 10 ত কৰা নিচিনা কোৱেশ্যনটা সলভ কৰা ক্লাস 10 ৰ ম্যাথমেটিক্সত কৰিছিলা হা এইটোৰ পৰা এটো মাইনাস কৰিম সো নাম্বাৰ 1 যেটো ইকুৱেশ্যন আছে তাৰ লগত মই 2 মাল্টিপ্লাই কৰিলো 3 * 2 6 হৈ গল মাইনাস নাম্বাৰ 2 যেটো ইকুৱেশ্যন আছে তাৰ লগত মই 3 মাল্টিপ্লাই কৰিলো 2 * 3 6 হৈ যাব কেনসেল গুছি যাব বিকজ মোক লাগে i2 মই i1 টো কেনসেল কৰি দিম এইটো কৰিলে কি হ'ব ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিয়া 2 3 যা 6 2 4 যা 8 2 16 যা 32 0 এফালে 3 মাল্টিপ্লাই কৰি দিয়া 3 2 যা 6 3 6 যা 18 3 6 যা 18 is equals to 0 এটা যদি তুমি ইটোৰ পৰা হিটো মাইনাস কৰা ইয়াত ধুনিয়াকে এটা কেনসেল গুছি যাব মাইনাস মাইনাস প্লাস 26 i2 হৈ গল এফালে মাইনাস হৈ গল মাইনাস হ'ব 50 is equals to 0 so answer hobo kiman i2 is equals to 50 divided by 26 50 divided by 26 i2 pai gola khatam i2 is equals to 50 divided by 26 2 13 just 26 2 25 just 50 answer will be 25 by 30 yes so this is the current through this branch through this network bm এই নেটৱৰ্কটোত BM ব্ৰাঞ্চটোত এই BM ব্ৰাঞ্চটোত I2 কারেন্ট গৈছে I2 টো আমি ফাইন্ড আউট কৰিব লাগে হল নেক্সট কোৱেশ্চন ওকে সো আজিলে আমাৰ শেষ হৈছে আজিৰ ক্লাছটো শেষ হৈছে আৰু মই প্ৰথমতে ভিডিওটো জনাই লৈছিলো যে এই প্ৰতিটো কোৱেশ্চনৰে আকৌ এক্সট্ৰাকে আমি শৰ্ট কিছুমান ভিডিও দি গৈ আছো যিবিলাক জ্ঞানম টিউশন চেনেলটোৰ হোমটোত ক্লিক কৰিলে হোম টেবটোত ক্লিক কৰিলে পাই যাবা জ্ঞানম ফিজিক্স বুলি এই চেনেলটো একদম নতুন খোলা চেনেল তাত তোমালোকে ক্লিক কৰি সাবস্ক্ৰাইব কৰি ৰাখি থৈ দিবা আৰু সেই চেনেলটোত গৈ পিছত ৰিভিজন কৰিবলৈ সুবিধা হ'ব স্পেসিফিক্যালি কোনোবা কোৱেশ্চন যদি বুজি নোপোৱা ডাইৰেক্টলি টাইপ কৰিবা তাত তোমালোকে পাই গৈ থাকিবা ওকে থ্যাংক ইউ আকৌ নতুন এটা ভিডিওতে লগ পাম হয়তো আমি আকৌ নেক্সট ইউনিট 3 কোৱেশ্চন কৰিম সো প্ৰতিটো ইউনিটে প্ৰথমতে আমি টাচ কৰি লওঁ আৰু তাৰ পিছত আকৌ সেই ইউনিটটোৰ সেকেন্ড পাৰ্টটো আনিবলৈ ট্ৰাই কৰিম সো ডেসক্ৰিপচনত মোক জনাব লাগে সৰি কমেন্ট সেকশনত মোক জনাব লাগে যে তোমালোকে বুজি পাই আছে নে নাই বস্তুবিলাক আৰু নেক্সট পার্ট তো মই কৈছো যে সবে লিখিবা জিমানে লিখা কিমানে খুনকালে আমাৰ নেক্সট পার্ট আকৌ আহি থাকিব থ্যাংক ইউ সো মাচ নতুন এটা ভিডিও হতে পুনৰ আকৌ লগ পাম সো ক্লাস নোট খিনি পাবৰ কাৰণে প্ৰথমতে আমাৰ জ্ঞানম টিউশন এপটো ডাউনলোড কৰি লবা ওপেন কৰিবা তাৰ পিছত তোমালোক এনেকে স্ক্ৰল কৰি ক্লাস 12 দেখিছা নহয় তাত যাবা ক্লাস 12 ত যোৱাৰ পাছত ক্লাস 12 ফিজিক্সত গলা দেন ওপৰত দেখিবা বা ওভাৰভিউ কন্টেন্ট তোমালোক কন্টেন্টত যাবা কন্টেন্টত যোৱাৰ পিছত তললৈ আহিবা একদম তাত দেখিবা নিউ প্যাটাৰ্ন সলিউশনস তাত যাবা যোৱাৰ পিছত এটো আমাৰ পেপাৰ 1 আমি যেটা সেকশন ওয়াইজ যেটা কৰিছিলো হেতু আছিল এটা এক্সট্ৰাকে ফোল্ডাৰ বিলাক দি যাম ইউনিট ওয়াইজ
সো ইউনিট 1ৰ এখিনি সলিউশনছ এটো আমাৰ পাৰ্ট 1ৰ PDF সো এইবিলাক তোমালোকে ডাউনলোডও কৰি ল'ব পাৰিবা ওকে আৰু ফ্ৰীলি এভেইলেবল হয় এখিনি বাবে কোৰ্সটো তোমালোকে বাই নকৰিলেও হ'ব ডাইৰেক্টলি কোৰ্সটোত গৈ তোমালোকে চাব পাৰিবা এজ এ ফ্ৰী মেটেৰিয়েল